কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ আমি বাঘৰ যিটো সন্ত্ৰাস আজি কলিয়াবৰত বাঘৰ সন্ত্ৰাসৰ ফলত মানুহৰ নিদ্ৰা হৰণ হৈছে। আজি সোণাৰী গাঁও সোণাৰী কামাখ্যা কলিয়াবৰ বাগান শিলঘাট অঞ্চলৰ ৰাইজ আজি শান্তিৰে শুব নোৱাৰা অৱস্থা হৈছে। আজি বহুদিন ধৰি বাঘৰ যিটো বিচৰণ য'ত মানুহৰ থকা বাসস্থান থকা মানুহৰ থকা ঘৰলৈকে বাঘৰ যি অহা যোৱা চলিছে, য'ত গৰুৰ চৰণীয়া পথাৰ আছিল তাত বাঘৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে। এই কথাটো বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি 1 বছৰ ধৰি বাঘৰ গোটেই সমগ্ৰ বাঘৰ কথাটো বন বিভাগক কৈ থকাৰ উপৰিও ৰাইজে এই ক্ষেত্ৰত বিভিন্ন সময়ত কথাটো আগবঢ়াই থকাৰ পাছতো বাঘসমূহ আজিলৈকে ট্ৰেংকুলাইজ কৰি পেলাই তেওঁলোকক কাজিৰঙা বা তেওঁলোকৰ বনাঞ্চললৈ কিয় পঠিয়াব পৰা নাই। বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, চূড়ান্ত ব্যৰ্থতা তেওঁলোকৰ উদঙাই পৰিছে। আমি এটা কথা আজি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই বাঘকেইটাক ট্ৰেংকুলাইজ কৰি পেলাই নিজ বনাঞ্চলত তেওঁলোকক প্ৰেৰণ কৰিব লাগে। আৰু ৰাইজৰ আজি হাতীৰ আৰু মানুহৰ সংঘাত, আজি হাতীৰ সন্ত্ৰাসত মানুহে নিজৰ শস্য ঘৰলৈ আনিব নোৱাৰা হৈছে, নিজৰ সোণগুটি চপাব নোৱাৰা হৈছে। সেই সোণাৰী গাঁও সোণাৰী কামাখ্যাকে ধৰি কলিয়াবৰ অঞ্চলত হাতীৰ সন্ত্ৰাস শেষ নহওঁতে সদায় হাতীৰ সন্ত্ৰাসৰ সন্মুখীন হোৱাৰ পিছত আকৌ এতিয়া বাঘৰ সন্ত্ৰাসত মানুহ নিদ্ৰা হৰণ হৈছে। চাহ শ্ৰমিক বন্ধুসকলে তেওঁলোকে নিজৰ কাম কৰিবগৈ পৰা নাই। আজি এজন শ্ৰমিক বন্ধুক তেওঁ নিজৰ পশুধনৰ কাৰণে খাদ্য যোগান কৰা অৱস্থাত তেখেতক বাঘে তেওঁক মুৰ্মুষ অৱস্থাত সেই মানুহজনৰ লাওখোলা আমি পাবলৈ ৰাইজে পোৱা দেখিবলৈ পাইছে। গতিকে এই ক্ষেত্ৰত বাঘে যদি এতিয়া নৰখাদকলৈ তেওঁ নৰখাদক হৈ পৰিছে, এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি আহ্বান জনাইছোঁ, আজি আমি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। সম জিলা আয়ুক্তৰ দ্বাৰা আমি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। অতি শীঘ্ৰেই ইয়াৰ পৰা মানুহৰ য'ত বাসস্থান আছে তাত বাঘৰ মুক্ত যি বিচৰণ সেই বাঘক ট্ৰেংকুলাইজ কৰিব লাগে আৰু ৰাইজ যাতে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু যাৰ ফলত বাঘৰ ফলত মৃত্যুবৰণ হৈছে তেওঁলোকক সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগে। আমি এইটোৱে চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আমি পুনৰবাৰ দাবী জনাইছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।